মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ ২০২৩ চনত অহা কেইটামান প্ৰশ্নোত্তৰ চাওঁ। তোমালোকে যদি আমাৰ চেনেল ভিজন ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ চাওঁ। ২০২৩ চনত অহা তলৰ কোনটো সংখ্যা ৩, ৪, ৫ আৰু ৫-৬ৰে বিভাজ্য হয়? এটা সংখ্যা যেটো সংখ্যা ৩ৰেও বিভাজ্য হয়, ৪ৰেও বিভাজ্য হয়, ৫ৰেও আৰু ৬ৰেও বিভাজ্য হয়। এতিয়া আমাৰ কোনটো সংখ্যা কেনেকুৱা সংখ্যা আমি এইকেইটা সংখ্যাৰ বিভাজ্য হ'ব? আমাৰ এইকেইটা সংখ্যাৰ লসাগু যিটো হয়, সেই লসাগুটো ৩, ৪, ৫, ৬ লসাগু যিটো হয়, সেই লসাগুটো কিহেৰে বিভাজ্য হ'ব? ৩ৰেও বিভাজ্য হ'ব, ৪ৰেও, ৫ৰেও, ৬ৰেও বিভাজ্য হ'ব। গতিকে আমি এই সংখ্যা কেইটাৰ কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। কি উলিয়াব লাগিব? লসাগু। লঘিষ্ঠ সাধাৰণ গুণিতক। গতিকে লসাগু উলিয়াব লাগিলে আমাৰ কি ৩, ৪, ৫, ৬ কিহেৰে যাব? ২ৰে আমি ডিভাইড কৰিব পাৰো। ২ৰে ডিভাইড কৰিলে আমাৰ এটাতকে যদি বেছি ডিভাইড হয় তেতিয়া আমি ডিভাইড কৰিম, গতিকে মানে হৰণ কৰিম আমি। ২ৰে ৪ক যায়, ২ৰে ৬ক যায়, গতিকে আমি ২ৰে হৰণ কৰিব পাৰো। ৩টো হৰণ নাযায়, গতিকে ৩ থাকিল। ৪টো ২বাৰ, ৫ক হৰণ নাযায়, ৫টো ৫এ হৈ থাকিল। ৬টো ৩বাৰ হৰণ যাব, ৩বাৰ যাব। এতিয়া আমি কিহেৰে হৰণ কৰিম? ২টাক যায়, গতিকে আমি ৩ৰে হৰণ কৰিম। ৩ৰে হৰণ কৰিলে ১, ২, ৫, ১। গতিকে আমাৰ লসাগু কি হ'ব? এইকেইটা সংখ্যাৰ লসাগু হ'ব ২ পূৰণ ৩ পূৰণ ২ পূৰণ ৫। ২ ৩ গুণ ৬, ২ গুণ ১২, ৫ গুণ ৬০। এতিয়া আমি যদি চাওঁ আটাইকেইটা সংখ্যাৰে হৰণ যায়, ২ৰেও ৬০, ৩ৰেও ৬০ হৰণ যায়, ৪ৰেও যায়, ৩ৰে ২০ ৩ গুণ ৬০, ৪ৰে ১৫ ৪ গুণ ৬০, ৫ৰে ১২ ৫ গুণ ৬০, ৬ৰে ৬ ১০ গুণ ৬০। তাৰমানে এইকেইটা আটাইকেইটা সংখ্যাৰে হৰণ যায়, গতিকে আমাৰ এনসাৰটো হ'ব বি। গতিকে আমি কি উলিয়াম? লসাগুটো উলিয়াম যদি এনেকুৱা দিয়ে। বুজি পাইছা? এতিয়া নেক্সট এটা চাবা। ২০২৩ চনত অহা ৩৬০ গ্ৰাম কিমান কিলোগ্ৰামৰ? ৩৬০ গ্ৰাম ৩ কিলোগ্ৰামৰ কিমান শতাংশ? ৩৬০ গ্ৰামটো ৩ কিলোগ্ৰামৰ কিমান শতাংশ? গতিকে ৩৬০ গ্ৰামটো আমি কিহৰ ল'ব লাগিব? ৩ কিলোগ্ৰাম। ১ কিলোগ্ৰাম মানে কিমান গ্ৰাম? ১০০০ গ্ৰাম। ১০০০ গ্ৰাম। গতিকে ৩ কিলোগ্ৰাম মানে কিমান? ৩০০০ গ্ৰাম। গতিকে আমি কি উলিয়াব লাগে? ৩০০০ গ্ৰামৰ কিমান? ৩৬০ গ্ৰামটো কিমান শতাংশ? গতিকে ৩০০০ ভাগৰ ৩৬০ পূৰণ ১০০ শতাংশ। আমি শতাংশ যদি উলিয়াব লাগে, গতিকে এই ০ ০ ০ ইয়াৰে ২টা ০ আৰু ইয়াৰে ২টা ০। গতিকে কিমান হল? এইটো ৩৬। ৩ৰে ৩৬ক ৩ ১২ গুণ ৩৬ কিমান হল? সমান ১২ শতাংশ। তাৰমানে ৩৬০টো ৩ কিলোগ্ৰামৰ, মানে ৩৬০ ৩ কিলোগ্ৰামৰ বুলি ক'লে আমাৰ কিমান হ'ব? শতাংশত ১২ শতাংশ হ'ব। এইটো হ'ব আনসাৰ। গতিকে আমাৰ অপচনটো কোনটো হ'ব? এই অপচনটো হ'ব। এইবাৰ চাবা আন এটা প্ৰশ্ন। মোৰ ঘড়ীটোৱে এতিয়া সময় ৰাতিপুৱা ৭:০৫ দেখুৱাই আছে। ই ২৫ মিনিট আগবঢ়া হলে সঠিক সময় কিমান? ২৫ মিনিট আগবঢ়া মানে আমি যিটো ফাষ্ট বুলি কওঁ, কিমান? ২৫ মিনিট আগবাঢ়ি আছে, ২৫ মিনিট ফাষ্ট আছে। একচুৱেল সঠিক সময় কিমান হ'ব লাগে? ৭:০৫ যদি দেখুৱাই থাকে, যদি ৭:০৫ দেখুৱাই আছে, আমাৰ কিমান সময় আগবঢ়া? যদি আগবঢ়াটো যদি আমি চাওঁ, এই আগবঢ়াটো কিমান? ইয়াতে ২৫ মিনিট। গতিকে ২৫ মিনিট সময়টো আগতে হ'ব, মানে ২৫ মিনিট যদি ইয়াৰ পৰা বিয়োগ কৰো, ইয়াৰ পৰা, গতিকে ২৫ মিনিট বিয়োগ কৰিলে কি হ'ব? আমি সঠিক সময়টো পাম। যদি আগবঢ়া সময়টো, যদি
ঘড়ীটো যদি ফাস্ট বুলি কয় আগবঢ়া বুলি কয় তেতিয়া আমি কি কৰিম বিয়োগ কৰিম আৰু ঘড়ীটো যদি স্লো বুলি কয় মানে স্লো মানে লাহে লাহে চলে পিছত চলে যদি পিছ পৰা যদি হয় তেতিয়া আমি হেতু কি কৰিম যোগ কৰিম সঠিক সময়টো উলিয়াবৰ কাৰণে ঘড়ীটোৰ সময়ৰ লগত সঠিক সময়টো যোগ কৰিম তাৰমানে নিশ্চয় বুজি পালা এটো আমাৰ কি কৰিম ঘড়ীটোৰ সময় যেটো সময় থাকিব ঘড়ীটোৰ সময় দেখুৱা সময় ঘড়ীটোৰ সময় বিয়োগ মানে আগবঢ়া সময় যেটো আগবঢ়া সময়টো বিয়োগ কৰিম এই বিয়োগ কৰিলে আমি সঠিক সময়টো পাম গতিকে 7:05 মানে ইয়াতে 5 মিনিটৰ পৰা 25 মিনিট বিয়োগ নাযায় গতিকে আমি কি কৰিম ইয়াৰ পৰা 1 ঘণ্টা লৈ আহিম গতিকে 1 ঘণ্টা লৈ আহিলে ইয়াৰ পৰা 1 ঘণ্টা লৈ আহিলে ইয়াতে কি থাকিব ভালকে চাবা 7:05 মিনিটৰ পৰা 25 মিনিটটো বিয়োগ কৰিম 25 মিনিট বিয়োগ কৰিলে 5 মিনিটৰ পৰা 25 মিনিট বিয়োগ নহয় গতিকে আমি কি কৰিম ইয়াৰ পৰা 1 ঘণ্টা লৈ আহিম 1 ঘণ্টা লৈ অহাৰ লগে লগে ইয়াত কি হ'ব 6 ঘণ্টা হ'ব আৰু ইয়াতে 1 ঘণ্টা মানে কিমান আহিল 60 মিনিট আহিল 60 মিনিট 60 যোগ 5 65 মিনিট হ'ব এটো হ'ব 65 মিনিট 65 মিনিট এতিয়া 65 পৰা আমি যদি 25 বিয়োগ কৰো কিমান হ'ব এটো দেখো 25 বিয়োগ কৰিলে 5 ৰ 5 গল 0 6 2 গল 4 আৰু 6 0 ইয়াতে কোনে কোনে 0 6টা 40 মিনিট কি হ'ব সঠিক সময়টো আছে 7:05 দেখুৱাই আছে যে সঠিক সময় কিমান 6:40 মিনিট হ'ব লাগে এএম মানে এট মেৰিডিয়ান মানে ৰাতিপুৱাৰ যেটো সময় এএম পিএম বুলি কলে পিছবেলা মানে 12টাৰ দুপৰীয়া 12টাৰ পিছত হল গতিকে এটো এনেকুৱা হ'ব আৰু এটা চাবা 2023 চনতে হোৱা 4.239 divided by 0.9 is equal to এটুক আমি কিহেৰে এটুকে হৰণ যদি কৰো ইয়াৰে কোনটো অপচন হ'ব আমি চাব লাগে 4.239 divided by 0.9 গতিকে এইটো যদি আমি হৰণ কৰো সদায় আমি কি চাব লাগিব হৰটোৰ আমাৰ যি দশমিক হৰটোৰ দশমিকটো আমি উঠাব লাগিব প্ৰথমতে গতিকে হৰটোৰ যদি দশমিক উঠাব লাগে এইটো যদি এক ঘৰ নিও মানে ভেদি পূৰণ কৰো এক ঘৰ সোফালে নিব লাগিলে দশমিক উঠাব লাগি দশমিকটো ইয়াতে লৈ যাব লাগি নৰ সোফালে গতিকে এটা কিহেদি পূৰণ কৰিব লাগিব দহেদি পূৰণ কৰিব লাগিব তেতিয়া এই ওপৰৰটো দহেদি পূৰণ কৰিব লাগিব বা আমি কি ভাবিব পাৰো ইয়াতে এইফালে দশমিকটো এক ঘৰ সোফালে নিলে 9 পইণ্ট হ'ব 9 পইণ্টটো আমি ইয়াতে পইণ্টটো ইয়াতে আহিব আমি পইণ্টটো নিদিও কাৰণ যিকোনো সংখ্যাৰ পিছত এটা পইণ্ট থাকে অখণ্ড সংখ্যাৰ বিলাকৰ গতিকে এইটোৰ ওপৰৰটো লবটোৰ আমি এক ঘৰ সোফালে লৈ যাম 42.39 হল এক ঘৰ গুচি গল এতিয়া আমি হৰণ কৰিম হৰণ কৰিলে 42.39 9 এৰে 9 4 গুণ 36 কিমান থাকিল 6 থাকিল 12 6 গুণ 6 দশমিক তিনিটো নমাই আনিলো 63 9 7 গুণ 63 9টো নমাই আনিলো 9 গুণ 9 হল গতিকে এনসাৰটো কিমান হ'ব 4.71 আৰু আমি ইয়াৰ পিছত হৰণ নকৰিলো এটা দশমিক থাকিলে আমাৰ কোনটো হ'ব এইটো এনসাৰ এইটো বি আমি এনেকৈ চাব পাৰো এইটো নহয় এইটোটো নহয় গতিকে কিমান হ'ব এনসাৰ 4.71 বি অপচনটো হ'ব 2023 চনতে হোৱা আন এটা প্ৰশ্ন চাবা এটা পানীৰ টেংকিৰ দীঘ প্ৰস্থ আৰু উচ্চতা ক্ৰমে 11 মিটাৰ 10 মিটাৰ আৰু 9 মিটাৰ টেংকিটো 6 মিটাৰ উচ্চতালৈ পানীৰে পূৰ্ণ কৰা হৈছে টেংকিটোৰ খালি অংশ হ'ব এটো কিমান আমি যদি এটো টেংকি বুলি কও পানীৰ টেংকি এই পানীৰ টেংকিটোৰ আমাৰ কি কৰা হৈছে এটো পানীৰ টেংকি ইয়াৰে কিমান মিটাৰ দীঘটো দিয়া আছে দীঘ প্ৰস্থ আৰু উচ্চতা তাৰ মানে পানীৰ টেংকিটোৰ এটো আয়তাকাৰ হেৰি হ'ব আয়তীয় ঘনকাকৃতিৰ এনেকে দীঘ
প্ৰস্থ এইটো এনেকুৱা ধৰণৰ এইটো গতিকে ইয়াতে দিক কিমান এইটো যদি দিক যদি কওঁ আমি 11 মিটাৰ প্ৰস্থ যদি 10 মিটাৰ আৰু উচ্চতা কিমান বুলি কৈছে 9 মিটাৰ বুলি কৈছে এনেকে টেংকিটো 6 মিটাৰ উচ্চতালৈকে পানীৰে পূৰ্ণ কৰা হৈছে এই 9 মিটাৰ ঠাইত আমাৰ এটো কিমান মিটাৰ পানীৰে পূৰ্ণ কৰা হৈছে আমি যদি এটো ইমানলৈকে এটো 6 গোটেইটো এইখিনি কিমান এইখিনি 9 আৰু এইখিনিলৈকে এইখিনি যে পানীৰে পূৰ্ণ কৰা হৈছে এইখিনি কিমান মিটাৰ 6 মিটাৰ আৰু এই গোটেইখিনি এইখিনি 9 মিটাৰ বাইনাকে 9 মিটাৰ যে এই খালি টেংকিটোৰ খালি অংশ কিমান অংশ খালি হৈ আছে হেতু আমি চাব লাগে গতিকে এইটো কিমান অংশ 3 মিটাৰ খালি হৈ আছে 3 মিটাৰ ওপৰত খালি হৈ আছে আমি এনেকে সিধাকে আমি ক'ব পাৰো কিন্তু অংশ হিচাপত কিমান অংশ গতিকে পাত্ৰটোৰ অংশ হিচাপত কিমান অংশ এটো যদি আমি চাও আমাৰ কিমান হ'ব মুঠ কিমান 9 ভাগৰ কিমান 3 অংশ খালি হৈ আছে মুঠ আমি আমাৰ কি হ'ব 9 মিটাৰ উচ্চতা বুলি ধৰো আৰু ধৰুবাতে ইয়াত দিয়া আছে আৰু কিমান খালি হৈ আছে 3 মিটাৰ খালি হৈ আছে কাৰণ 6 মিটাৰ পূৰ্ণ হৈ আছে মানে 6 3 9 গতিকে খালি হোৱাৰ অংশৰ কিমান আমাৰ অংশ কিমান হ'ব 9 ভাগৰ 3 মানে 3 ৰে একবাৰ 3 ৰে 3 তাৰ মানে 3 ভাগৰ 1 অংশ পাত্ৰটোৰ খালি হৈ আছে একদম আমি সহজতে এটো এনেকৈ কৰিব পাৰো বা আমি অন্য ধৰণেও কৰি চাব পাৰো আয়তন হিচাপতো চাব পাৰো কিন্তু হেতু দীঘলীয়া হ'ব এটো নিশ্চয় বুজি পাইছা কাৰণ 6 ভাগটো কি হৈ আছে পূৰ্ণ হৈ আছে আৰু বাকি থাকিল কি ভাগ 9 ভাগৰ 3 ভাগ থাকিল গতিকে খালি কিমান হ'ব 9 ভাগৰ 3 গতিকে 9 ভাগৰ 3 মানে 3 ভাগৰ 1 অংশ খালি হৈ থাকিব আৰু যদি আয়তন হিচাপত যদি আমি চাও আয়তন এতে আয়তন গোটেই পাত্ৰটোৰ আয়তন কিমান হ'ব দিক এটো কিমান পূৰণ প্ৰস্থ পূৰণ উচ্চতা গোটেই পাত্ৰটোৰ আয়তন হ'ব এটো ইয়াৰ পৰা আমাৰ কি বাদ দিব লাগিব আমাৰ যেটো পূৰ্ণ হোৱা আয়তন যেটো আছে খালি আয়তনটো খালি ঠাই উলিয়াব লাগিলে পূৰ্ণ হোৱা আয়তনটো বাদ দিব লাগিব পূৰ্ণ হোৱা আয়তনটো দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা কিমান দিছে সৰি উচ্চতা 6 মিটাৰ গতিকে এইখিনি খালি ঠাই গতিকে আমি 11 পূৰণ 10 এইটো যদি পূৰণ 9 এইখিনি ইয়াতে আছে আমি কমন লৈছো 9 বিয়োগ 6 গতিকে 11 পূৰণ 10 পূৰণ 9 বিয়োগ 6 3 হল এইটো কিমান এইটো খালি অংশটো গতিকে খালি অংশটো ইমান পূৰ্ণ অংশটো কিমান আমি গতিকে পূৰ্ণ অংশৰ 11 পূৰণ 10 পূৰণ 9 গতিকে 11 পূৰণ 10 পূৰণ 3 আৰু পূৰ্ণ অংশৰ এইখিনি খালি গতিকে এইটো কেনসেল গতিকে 3 ভাগৰ 1 অংশ আমি এনেটো উলিয়াব পাৰো কিন্তু মই ভাবো তোমালোকে এনেকে কৰিলে সময় বেছি যাব আৰু ভুল হোৱাৰ সম্ভাৱনা থাকিব গতিকে আগৰ আমি যেটো দিলো সেইটো নিয়মতে কৰিবা এইবাৰ 2023 চনতে হোৱা আনটা প্ৰশ্নটোৰ চাবা এটা বস্তুৰ কিনা দাম আৰু বেচা দামৰ পাৰ্থক্য কিমান 240 টকা যদি লাভ 20% হয় তেতিয়া 20% হয় তেতিয়া বেচা দাম কিমান গতিকে কিনা দাম আৰু বেচা দামৰ পাৰ্থক্য আমাক যদি এইটো আমি গম নাপাও আমি কি হ'ব পাৰে হয় পাৰ্থক্য মানে কি হয় লাভ 240 টকা নহলে লোকসান 240 টকা কিনা দামটো হয় কিনা দামটো যদি বেচা দামতকৈ যদি বেছি হয় তেতিয়া লোকসান 240 টকা হ'ব আৰু বেচা দামটো যদি কিনা দামতকৈ বেছি হয় তেতিয়া লাভ 240 টকা হ'ব কিন্তু আমাক ইয়াতে কি দিছে যদি লাভ 20% 20% হয় গতিকে লাভ বুলি যেটো কৈছে গতিকে আমাৰ ইয়াতে কি হ'ব বেচা দামটো কিনা দামতকৈ বেছি হ'ব আমাৰ ইয়াতে আমি ইয়াৰ পৰা গমে পালো লাভ বুলি কৈছে গতিকে আমাৰ ইয়াৰ পৰা আমি গম পাইছো গতিকে এইটো বেচা দামতকৈ কিনা দাম যেটো বেছি আৰু ইহতৰ পাৰ্থক্য গতিকে পাৰ্থক্য মানে কি আমাৰ যেটো ডাঙৰটোৰ পৰা পাৰ্থক্য
বেচা দামৰ পৰা পাৰ্থক্য বুলি ক'লে কি হ'ব আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰো গতিকে ডাঙৰ কোনটো হৈ আছে বেচা দামৰ পৰা কিনা দাম যদি বিয়োগ কৰো সেইটো কি বুলি কয় লাভ বুলি কয় আৰু এই লাভটোৰ পাৰ্থক্য গতিকে এই লাভটো কিমান হৈ আছে 240 টকা হৈ আছে মোক পৰীক্ষাভাৱে দিছে প্ৰত্যক্ষভাৱে লাভ বুলি কোৱা নাই গতিকে আমাৰ এইটো লাভে হ'ব 240 টকা লাভ এতিয়া মোক কি কৈছে 20% লাভ মানে আমি কি বুজো 20% লাভত কি হ'ব আমাক কি উলিয়াব দিছে বেচা দাম উলিয়াব দিছে গতিকে ইয়াতে আমাক লাভটো আমি পাইছো মুঠ লাভ কিমান 200 মুঠ লাভ মানে আমাৰ লাভটো কিমান 240 টকা আৰু সেই লাভটো কিমান বুলি কৈছে 20% বুলি কৈছে এতিয়া আমি যদি কি কৰো বেচা দাম উলিয়াব লাগে লাভৰ পৰা যদি বেচা দাম উলিয়াব লাগে 20% লাভ মানে আমাৰ যদি 20 টকা লাভ হয় 20 টকা লাভ হলে বেচা দাম কিমান হ'ব বেচা দাম 120 টকা হবে 20 টকা যদি লাভ হলে 20% মানে 100 টকা কিনা দামত লাভ কিমান 20 টকা তাৰ মানে 20 টকা লাভত আমি লাভ হলে বেচা দাম কিমান বুলি কৈছো 120 টকা নহয় এটো 120 টকা কাৰণ কিনা দাম যদি 100 টকা হয় বেচা দাম আৰু 20 টকা লাভটো যোগ কৰিলে 120 টকা এতিয়া 1 টকা লাভ হলে বেচা দাম কিমান হ'ব 120 হৰণ 20 ইমান টকা গতিকে 120 হৰণ এটো কিমান 6 টকা হ'ব 1 টকা লাভ হলে 1 টকা লাভ হলে বেচা দাম গতিকে কিমান টকা 240 টকা লাভ হোৱা বুলি কৈছে 40 টকা লাভ হলে বেচা দাম কিমান হ'ব 6 পূৰণ 240 কিমান গতিকে 6 শূন্য 6 4 গুণ 24 6 গুণ 12 2 14 তাৰ মানে 1440 টকা বেচা দামত এই যেটো বেচা দাম আৰু কিনা দামৰ পাৰ্থক্য কিমান হ'ব 240 টকা আৰু লাভ কিমান 20% লাভ গতিকে আমাৰ आंसर হ'ব 1440 এই 1440 ৰ পৰা যদি আমি এটো বেচা দাম কি বাদ দিও 1440 ৰ পৰা আমি 240 টো যেটো লাভ এটো বাদ দিলে কিমান হ'ব 2 12 এটো কি হ'ব কিনা দাম হ'ব আমাক যদি উলিয়াব দিয়ে আমি কিনা দাম উলিয়াব দিয়া নাই ইয়াতে বেচা দাম উলিয়াব দিছে গতিকে 1440 টকা এই অপচনটো হ'ব নিশ্চয় বুজি পাইছা ইয়াতে মানে কি পৰীক্ষাভাৱে দিছে প্ৰত্যক্ষভাৱে দিয়া নাই গতিকে তোমালোকে ভালকে এইবিলাক মন কৰিবা আৰু আমি কি কৰিছো 20% লাভ ইয়াতে যদি আমাক কিনা দাম উলিয়াব দিলে হেতেন লাভৰ পৰা তেতিয়া আমি লিখিলো হেতেন 20 টকা লাভ হলে বেচা কিনা দাম 100 টকা বা 20 টকা লাভত কিনা দাম 100 টকা তেনেকে আমি ইয়াৰ পৰা উলিয়াব পাৰিলো নিশ্চয় বুজি পাইছা আজিলে আমি ইমানতে সামৰিছো ধন্যবাদ